আজি আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ বেজেৰা উন্নয়ন খণ্ডৰ উদ্যোগত বাৰ্ষিক বিজ্ঞানভিত্তিক প্ৰতিযোগিতা মডেল নিৰ্মাণ পোষ্টাৰ ড্ৰয়িং ধাৰণা আৰু আকস্মিক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয় আৰু অসম প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ আৰু উক্ত অনুষ্ঠানটোত সভাপতিত্ব কৰে বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সুবল দেৱনাথ আৰু লগতে বহুকেইজন অতিথি উপস্থিত থাকে। বহুকেইখন বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। শেষত অনুষ্ঠানটোত শলাগৰ শৰাই আগবঢ়াই খণ্ড সমন্বয়ক ৰাণী ৰাজবংশীয়ে। চিপাঝাৰৰ পৰা সংবাদদাতা অমৰজ্যোতি নাথৰ ৰিপৰ্ট ডিজিটেল এছএম লাইভ। আজি আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ বেজেৰা উন্নয়ন খণ্ডৰ উদ্যোগত বাৰ্ষিক বিজ্ঞানভিত্তিক প্ৰতিযোগিতা আয়োজন কৰিছে। আমাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ বেজেৰা উন্নয়ন খণ্ডৰ সমন্বয়ক মাননীয় শ্ৰীযুতা বাইদেউৰ উদ্যোগত এই অনুষ্ঠানটো অনুষ্ঠিত হৈছে। গতিকে এই অনুষ্ঠানটো আমি বছৰজুৰি কৰি আছোঁ, প্ৰতি বছৰে উদযাপিত হয় আৰু উপকাৰ বহুত আছে বুলি মই ভাবোঁ। মই বেছি দীঘলীয়াকৈ নকওঁ, যিহেতু মই ভাষণত ইতিমধ্যে কৈছোঁৱেই যে কি উপকাৰ হয়। গতিকে শুভেচ্ছা থাকিল এই অনুষ্ঠানটো। আপুনি এই অনুষ্ঠানটোৰ পৰা আজিৰ পৰা কিমান বছৰৰ পৰা আপুনি জড়িত হৈ আছে? প্ৰায় 3 বছৰ আগৰ পৰা মই জড়িত এই অনুষ্ঠানটোৰ লগত আৰু 3 বছৰত যিসমূহ কথা বা যিবিলাক প্ৰতিযোগিতাই হওক, যিসমূহ আলোচনা বিষয়, সেই বিষয়সমূহ সমাজৰ বাবে বহুত উপকৃত বুলি মই ভাবোঁ। মই আশা কৰোঁ এই অনুষ্ঠানটো প্ৰতি বছৰে উদযাপিত হৈ থাকক আৰু ছাত্ৰ ছাত্ৰীসকলে ভালদৰে আগুৱাই যাওক। আজি আমি অসম পৰিৱেশ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ বেজেৰাৰ পৰা এখন বিজ্ঞানভিত্তিক প্ৰতিযোগিতা পতা হৈছে, অনুষ্ঠিত কৰা হৈছে। এই অনুষ্ঠানত আমাৰ বিভিন্ন বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীসকলে যোগদান আহিছে। আমি 2020 পৰাই পাতি আছোঁ প্ৰতিযোগিতাখন। আমাৰ ইচ্ছা সকলো ইয়াৰ ওচৰৰ ছাত্ৰ ছাত্ৰীখিনিৰ মাজলৈকে বিজ্ঞান মানসিকতা এক লৈ দিব পাৰোঁ, সেই এক প্ৰয়াসেৰে আমি ইয়াত আগবঢ়াইছোঁ। অনুষ্ঠান কি ৰাখিছে বৰ্তমান? অনুষ্ঠান আমি 4টা ৰাখিছোঁ। পোষ্টাৰ মিটিং এটা ৰাখিছোঁ, আইডিয়া কম্পিটিশ্যন এটা আছে, মডেলৰ এটা আছে আৰু এটা আমাৰ আছে কি আকস্মিক বক্তৃতা। মানে কিমানখন স্কুলে পাৰ্টিচিপেট কৰিছে বৰ্তমান? আমাৰ এতিয়াতো আগতকৈ বাঢ়ি যাই আছে, 10-12খন স্কুলে কৰিছে। আগতকৈ এতিয়া অলপ বাঢ়ি গৈছে।